हेलो गाइस, नতুन ভিডিঅ'লৈ স্বাগতম। আজি এটা V3 FZ তাৰে সেকেন্ড সাৰ্ভিসিং কৰিব লাগিব। যেহেতু মোবাইল ড্ৰেইন দিব লাগিব, এটা মোবাইলটো ড্ৰেইন দিলো, অলপমান পৰিব লাগিব তাতে, আৰু মোবাইল ফিল্টাৰটো খুলিব লাগিব। এতিয়া মোবাইল ফিল্টাৰটো খুলি আছো। এতিয়া তাৰ বিশেষ প্ৰব্লেম নাই গাড়ীখনৰ। এতিয়া ফাৰ্ষ্ট সাৰ্ভিসিংটো হৈছে, এতিয়া সেকেন্ড সাৰ্ভিসিঙত আহিছে, যিহেতু কৰি দিব লাগিব। এতিয়া মোবাইল ফিল্টাৰটো খুলি আছো, খোলা হৈ গ'ল প্ৰায়। এতিয়া চিটটো ওলাই কিনে সাইড কভাৰটো খুলিব লাগিব। এতিয়া সাইড কভাৰটো খুলি আছো। সাইড কভাৰটো খোলা হ'লে তাৰপিছত এয়াৰ ফিল্টাৰৰ বাকচৰ 9টামান নাট থাকে, স্ক্ৰুটো খুলিব লাগিব। এবাৰ প্ৰথমবাৰ খোলাইছে, যিহেতু অলপ টাইট আছে স্ক্ৰুকেইটা। এতিয়া টেংক কভাৰৰ নাটটো খুলিব লাগিব। তাতে চেপাত নাটটো থাকে, স্ক্ৰুটো খুলিবৰ কাৰণে টেংক কভাৰ অলপ চাইডকৈ অলপ ফাঁক কৰিব লাগিব, তেতিয়া স্ক্ৰুটো খোলা যাব। আপোনাৰ যদি বাইক আছে FZ V3, তেনেহ'লে ঘৰতে আপুনি এয়াৰ ফিল্টাৰটো ক্লিন কৰিব পাৰিব এই ভিডিঅ'টো চালে। এতিয়া চেনটো এডজাষ্ট কৰিব লাগিব। চেনটো এডজাষ্ট কৰি আছো, ভালকৈ সমানে মিলাই কিনে কৰিব লাগিব, যাতে দুই চাকাটো চিধা হৈ থাকে। তাতে ব্ৰেক পেডটো নহ'লে এক চাইড খহি যাব, এক চাইডকৈ খাই যাব, চিধাকৈ মিলাব লাগিব। প্ৰায় চেনটো মিলানি হ'ল। এতিয়া মোবাইল ফিল্টাৰটো প্ৰথমে লগাব লাগিব, তাৰপিছত মোবাইলটো ঢালিব লাগিব। চাফা কৰি ল'লোঁ। এতিয়া মোবাইল ফিল্টাৰটো লগাই দিম। ইয়াৰ মোবাইল ফিল্টাৰৰ নাটটো লগাওঁতে অলপ ভালকৈ ল'ব লাগে, যাতে বেছি অভাৰ টাইট দিলে তাত থ্ৰেডটো বেয়া হৈ যায়। লিমিটত টাইট দিব লাগে। এইটো যোনে কৰি থাকে তাৰ আইডিয়া এটা আছে। যিটো মানুহ কৰিলে বেছি যদি টাইট দিয়ে, তেনেহ'লে তাৰ থ্ৰেডটো বেয়া হৈ যাব। এইটো অলপ লক্ষ্য লগা কথা, নহ'লে পিছত আপোনাৰ কভাৰটো বদলাব লাগিব, ক্লাছ কভাৰটো চেঞ্জ কৰিব লাগিব পিছত, নহ'লে। এতিয়া মোবাইলৰ নাটটো টাইট দি আছো, প্ৰায় টাইট হ'ল। এতিয়া ড্ৰেইন নাটটো লগাব লাগিব। ড্ৰেইন নাট লগোৱাৰ পিছত মোবাইলটো ঢালিব লাগিব। এতিয়া ড্ৰেইন নাটটো ল'লোঁ। এতিয়া ড্ৰেইন নাটটো লগাই আছো। প্ৰথমে হাতেদি টাইট দিব লাগিব, আৰু ড্ৰেইন নাট লগোৱাতেও অভাৰ টাইট দিব নালাগিব। চব বস্তুৰে এটা সীমা থাকে, সেই হিচাপত টাইট দিলে ভাল। আৰু নহ'লে অভাৰ টাইট দিলে তাৰ যোনটো থ্ৰেড থাকে, থ্ৰেড বা এইটো চুৰিৰ দৰে বস্তুটো থাকে ন, এইটো কাটি খায়, বেয়া হৈ যায়। পিছত টাইটো নলয়, ঢিলা হৈ থাকে। সেইকাৰণে যিমান পাৰে হালকা টাইট দিলে হ'ল, লিমিটত দিব লাগে। এতিয়া মোবাইলটো সোমোৱাব লাগিব। মই এটা যোগাৰ কৰি লৈছোঁ, যাতে এইটো কপিটো বিচৰাতে টাইম লাগিব। সেইকাৰণে তাৰ মোবাইলৰ বটলৰ যোনটো কেপটো থাকে, তাৰে এটা কাগজ থাকে, এটা গেটিছ থাকে, সেইটো ওলাই লৈ কিনে তাৰে কপি টাইপৰ দৰে বনাই দিছোঁ। তাৰ ওপৰত ঢালিব পাৰি, আৰু সহজ হয়, আৰু কামটো অলপ জল্দিও হয়। যদি আপোনাৰ লগত কপি নাথাকে, তো এইটো উপায়টো ল'ব পাৰে। অলপ যোগাৰ কৰিলোঁ। এতিয়া প্ৰায় মোবাইল ঢালা হ'ল। এতিয়া মোবাইলৰ বটলটো ইফালে পেলালোঁ ডাষ্টবিনত। এতিয়া কেপটো ভালকৈ লগাই দিম। কেপটো বেছি টাইট দিব নালাগে, এটা লিমিটত টাইট দিব লাগে। চব বস্তুৰ এটা লিমিট থাকে। এতিয়া এয়াৰ ফিল্টাৰটো চাফা কৰি লগাই দিব লাগিব। তাৰ বাকচটো প্ৰথমে ক্লিন কৰিব লাগিব। তাৰপিছত যোনটো মোবাইল যেতিয়া বেছি হৈ যায়, অভাৰ হৈ যায়, তাক হাৱাৰ গেছত দি এইটোত মোবাইল অলপ পানী টাইপ অলপ জমা হয়, যোনটো ভাপটো থাকে, সেইটো অলপ ওলাই কিনে চাফা কৰি দিব লাগিব ভালকৈ। সেইটো ওলাই কিনে মই চাফা কৰি দিলোঁ। এতিয়া এয়াৰ ফিল্টাৰটো লগালোঁ, তাৰ কভাৰটো লগালোঁ। এতিয়া স্ক্ৰু লগাম আৰু কভাৰটো ফিটিং কৰি দিম। প্ৰায় গাড়ীখনৰ সেকেন্ড সাৰ্ভিসিঙৰ কামকেইটা হ'ল, আৰু বাকীকেইটা কাম কৰিছিলোঁ, প্লাগ চেক কৰিছিলোঁ। প্ৰায় চব চেক কৰা হৈছে।
এতিয়া আৰু বেছি দেৰি নকৰোঁ, ছাৰ্ভিচিং প্ৰায় খতম হ'ল। আজিলৈ ইমানখিনিয়ে ভিডিঅ' দিব পাৰিছোঁ। এতিয়া বাকী চিট লগাই চব চেক কৰি কেনে কাষ্টমাৰক গাড়ীখন ৱাশ্বিং কৰি কেনে ডেলিভাৰী দি দিম। ভিডিঅ'টো কেনেকুৱা পালে চাই কেনে কমেণ্ট এটা কৰিব, ছাবস্ক্ৰাইব পাৰিলে কৰি দিব। ধন্যবাদ।